এইটো এডভাৰটাইজমেণ্ট আহিছে পুৰবী ডেইৰী ৰিক্ৰুটমেণ্ট 2025 ইয়াতে এছিষ্টেণ্ট এক্সিকিউটিভ আৰু আদাৰ ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াতে প্ৰথম যোনটো পোষ্ট আছে সেইটো হৈছে এছিষ্টেণ্ট আৰু কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব আৰু ইয়াতে উল্লেখ কৰা আছে যে এক্সপিৰিয়েঞ্চ মিনিমাম 1 year লাগিব এজটো 30 yearsতকৈ বেছি হ'ব নালাগিব 2 নম্বৰ পোষ্ট আছে ফুল টাইম এক্সিকিউটিভ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ফুল টাইম PGDM ৰুৰেল মেনেজমেণ্ট বা PGD ডেভেলপমেণ্ট মেনেজমেণ্ট বা MBA বা MSW ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আৰু এই পোষ্টটোৰ বাবে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ঠিক আছে ইয়াতো এই পোষ্টটোৰ বাবে 35 yearsতকৈ এজটো বেছি হ'ব নালাগিব 3 নম্বৰটো পোষ্ট আছে এছিষ্টেণ্ট টেকনিকেল ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিৰ কাৰণে এটা কোৱালিফিকেশ্যন বিচাৰিছে ITI ইন কম্পিউটাৰ অপাৰেটিং এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট কপা ইনফৰমেশ্যন টেকন'লজি এণ্ড ইকনমিক ইলেক্ট্ৰনিক ছিষ্টেম এণ্ড মেইনটেনেন্স IT বা ESM ইলেক্ট্ৰনিক্স বা IT ইলেক্ট্ৰিকেল আফটাৰ 10 ষ্টেণ্ডাৰ্ড ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট আৰু এই পোষ্টটোৰ বাবে 28 yearsতকৈ বেছি হ'ব নালাগিব আপোনালোকৰ এজটো আবেদন কেনেকৈ কৰিব এবাৰ চাই লওক আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব ইয়াতে দেখা পাইছে অনলাইন আবেদনৰ লিংকটো এনেকৈ ওলাব প্ৰথমতে আপোনালোকে চাইন আপ কৰিব লাগিব তাৰপিছত লগ ইন কৰি আবেদন কৰি ল'ব পাৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব 17 মে'লৈকে আছে আপোনালোকে সোনকালে আবেদন কৰি ল'ব